নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ অন্য এটি ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰ বহুত স্বাগতম জনালোঁ আৰু আশা কৰোঁ আপোনালোক সকলোৱে ভালে কুশলে আছে আৰু ময়ো বৰ্তমান ভালে আছোঁ। আৰু আজি আপোনালোকৰ মাজলৈ লৈ আহিছোঁ এটি তিলৰ চাটনি। আৰু তিলৰ চাটনি কেনেকৈ বনায় আপোনালোকক অকণমান দেখুৱাওঁ আৰু সেই ভিডিঅ'টো প্ৰথমৰ পৰা একেবাৰে শেষলৈ চাব আৰু তেতিয়াহে গম পাব মই চাটনি কেনেকৈ বনাইছোঁ। আৰু তেন্তে পলম নকৰোঁ, এতিয়া আপোনালোকক মই ভিতৰলৈ লৈ গৈ আছোঁ। তিলখিনি প্ৰথমতে এনেকৈ ভাজি ল'লোঁ, তাৰপাছত এখন কাঁহীত মেলি দিলোঁ আৰু যেতিয়া ঠাণ্ডা হ'ল তেতিয়া মই এইখিনি পিচি ল'লোঁ মিক্সাৰত। আৰু এনেকৈ গোটেইখিনি এনেকৈ গোটাই ল'লোঁ বস্তুবিলাক। ইফালে নহৰু, আদা, জলকীয়া, ইফালে তিল লৈছোঁ আৰু ইফালে বুট লৈছোঁ বইল কৰি। আৰু এতিয়া মই এইখিনি পিচি ল'ম নহৰুখিনি। আৰু এই চাটনিটো খাইছিলোঁ মানে আমাৰ গুণগুণৰ লগৰ ছোৱালী এজনীয়ে মানে স্কুললৈ আনিছিলে আৰু তেতিয়া মানে তাই খাব দিছিলে, বহুত ভাল লাগিছিলে খাই। আৰু সেয়ে ভাবিলোঁ ঘৰত এবাৰ ট্ৰাই কৰি চাওঁচোন চাটনিটো কেনেকৈনো বনায়। আৰু ইহঁতৰ মানে নেপালী মানুহ হয় তেহঁতি। আৰু ইয়াত টেঙা এটা লাগিব আৰু মই তেলত নহৰু আৰু আদা আৰু জলকীয়া দি দিলোঁ। আৰু এতিয়া মই কাটি লোৱা আলুখিনি দি দিম। আৰু আলুখিনি প্ৰথমতে মই বইল কৰি ল'লোঁ আৰু বইল কৰি কিনে এতিয়া আলুখিনি মই দি দিছোঁ। এই আলু লৈছোঁ, আলু এনেকৈ দীঘল দীঘলকৈ কাটি লৈছোঁ। আৰু জলকীয়া অলপ বেছিকৈ দিলে ভাল লাগে আৰু জ্বলা বেছি হ'লে ভাল লাগে আৰু টেঙা অকণ বেছিকৈ দিব লাগে, তেতিয়া মানে চাটনিকণ বেছি ভাল হয়। আৰু এতিয়া মই বুটখিনি দি দিম। বুটখিনি প্ৰথমতে মই বইল কৰি লৈছোঁ। বুট বা মটৰ যি হ'লেও হয়, মটৰ হ'লে বেছি ভাল হয়, কাৰণ মোৰ ওচৰত কিন্তু মটৰ নাছিলে মানে, সেয়েহে বুটৰ লগতহে মই বনালোঁ। এনেকৈ লৰাই ল'লোঁ। অকণমান নিমখ দিছোঁ, নিমখ আপোনালোকে সোৱাদ অনুযায়ী দিব। আৰু হালধি দিব নালাগে, হালধি নিদিব, চাটনিত মানে হালধি দৰকাৰ নাই। আৰু এনেকৈ মই টেঙা এটা চেপি ল'লোঁ আৰু টেঙাখিনি এনেকৈ দি দিলোঁ। আৰু তিল দিয়াটো আপোনালোকক দেখুৱাবলৈ নহ'লে কাৰণ খৰখেদা হৈছে। আৰু মাজতে মানে আলহী এনেকৈ কোনোবা মানুহখন আহি থাকে নাই বিহু খৰি নিবৰ কাৰণে, আৰু সেয়েহে অকণমান মানে মোৰ দিগদাৰ হ'ল দেখুৱাবলৈ। আৰু এতিয়া মই এনেকৈ এইখিনি লৰাই দিলোঁ। আৰু নেমুটো আপোনালোকে অকণমান বেছিকৈ দিব, টেঙা হ'লে খাই মানে বেছি ভাল লাগে। আৰু জলকীয়াটো। আৰু আপোনালোকে চাগে এইটো বনাইছে, তথাপিতো মই আপোনালোকক মানে মইনো কেনেকৈ বনাইছোঁ আপোনালোকক দেখুৱাইছোঁ। আৰু আগত এদিন বনাইছিলোঁ, সেইদিনাখনো খাই ভালেই লাগিলে বাৰু। আৰু এনেকৈ মোৰ হৈ গ'ল চাটনি। আৰু এইটো হৈছে নেপালী মানুহৰ মানে এইটো ট্ৰেডিশ্যনেল, তেহেঁতৰ মানে চাটনি হয় এইটো। তেহেঁতি মানে তেহেঁতৰ বিহু কিবা কিবি উৎসৱৰ মানে এইটো চাটনিটো মানে সিহঁতৰ মানে বহুত দৰকাৰ মানে, আৰু লাগিবই মানে চাটনিটো। আৰু সেয়া আৰু এনেকৈ বাহিৰত মই এইফালে বৰা চাউলো মানে সেনেকৈ চেৰা দি ল'লোঁ, বাহিৰত পাতি দিছিলোঁ বৰা চাউল। আৰু এইফালে হাঁহৰ মাংস। আৰু এয়া মাংস আৰু বৰা চাউল আদিলৰ চাটনি এয়া মই মানে ঘৰলৈ যাবৰ কাৰণে দিনতে পটাপট বনাই লৈছিলোঁ। সিহঁতে স্কুলৰ পৰা নহা আগতে মানে বনাই চব ৰেডি কৰি ল'লোঁ আৰু 2 বিঘান মানে মই ঘৰলৈ গ'লোঁ।
আৰু আমাৰ ঘৰ বেছি দূৰ নহয়, আমাৰ বৰুৱানগৰৰ পৰা 15-20 কিলোমিটাৰ তেনেকুৱা কিবা এটা হয়। আৰু গৈ পিনে আহি দিব পৰা হয় মানে এদিনীয়া বাট আৰু সেয়াই আৰু ভিডিঅ'টো আপোনালোকে শেষৰলৈকে চোৱাৰ বাবে আপোনালোকলৈ বহুত বহুত ধন্যবাদ। আৰু লগতে আমাৰ ফুলনিখনত মানে বগা গোলাপ আৰু ৰঙা গোলাপজোপা ফুলি আছিলে আৰু সেয়েহে আপোনালোককো অকণমান দেখুৱালোঁ। আৰু কি হয়, ফুলবোৰ ফুলি থাকিলে বহুত ধুনীয়া লাগে। আৰু আগফালে সেই বাৰান্দাটো তেনেকৈ মানে ছিজন ফুল কেইজোপামান ৰুই থৈছোঁ, আৰু কেইজোপামান ৰুই থৈছোঁ সৰু হৈ আছে, আৰু এই কেইজোপামানহে আগতীয়াকৈ মানে ফুলিলে মানে। আৰু যি কি নহওক তেন্তে আজিলৈ বাই বাই।